ভাস্কৰজ্যোতি বৰা, এক্সিট পল প্ৰকাশ হ'ল। এক্সিট পল প্ৰকাশ হোৱাৰ লগে লগে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া আমি দেখিবলৈ পাইছোঁ আৰু বিশেষকৈ আজি বিৰোধীয়ে এক্সিট পলৰ পাছত তেওঁলোকে আজি পুনৰ দাবী কৰিছে, অতি আত্মবিশ্বাসেৰে তেওঁলোকে কৈছে যে এইবাৰ বিৰোধীয়ে এইবাৰ চৰকাৰ গঠন কৰিব। কিন্তু বহুকেইটা সমষ্টিত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে আৰু সেই সমষ্টিকেইটাত ফলাফল কি হ'ব তাক লৈ আমি এতিয়াও সঠিকভাৱে ক'ব নোৱাৰোঁ। গতিকে আমি 4 মে'লৈ অপেক্ষা কৰিব লাগিব। কিন্তু তাৰ পূৰ্বে এই এক্সিট পলৰ সমীক্ষাই বৰ্তমান প্ৰেক্ষাপটত কেনেকুৱা ধৰণৰ আচলতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে? অংকিতা, বিৰোধীয়ে নস্বাত কৰিছে হয়, কিন্তু এক্সিট পলে যি বিজেপিৰ চৰকাৰ দেখুৱাইছে তৃতীয়বাৰৰ বাবে বিজেপিয়ে ক্ষমতা দখল কৰিব সেয়া সম্পূৰ্ণ নিশ্চিত। এক্সিট পলে দেখুওৱা সংখ্যা স্পৰ্শ কৰে নে নকৰে পৃথক কথা, কিন্তু এটা কথা পূৰ্ণ সম্ভাৱনা আছে, NDA চৰকাৰটো হ'বই। বিজেপিয়ে প্ৰথমবাৰৰ বাবে অকল বিজেপিয়ে 64 সংখ্যকতকৈ অধিক আসন লাভ কৰিব, অৰ্থাৎ বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিব আৰু বিজেপিৰ আসনৰ সংখ্যা 75ৰ পৰা 80খন স্বাভাৱিকতে হ'ব, তাতকৈ অধিক হোৱাৰ সম্ভাৱনা আছে। যেহেতু এক্সিট পলে 88ৰ পৰা 101খনলৈকে দিছে। বৃহৎ জনাদেশেৰে বিজেপিয়ে চৰকাৰ গঠন কৰিব, তাত কোনো দ্বিমত নাই, সেয়া সম্পূৰ্ণ নিশ্চিত। নিৰ্বাচন পৰ্যবেক্ষণ কৰা যিকোনো লোকৰ বাবে সেয়া স্পষ্ট হৈ পৰিছে। কিন্তু তাৰ পিছতো 29টা সমষ্টি আছে, যি 29টা সমষ্টিত বিজেপি আৰু কংগ্ৰেছ বা অসম জাতীয় পৰিষদ বা ৰাইজৰ দলৰ লগত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে। এই সমষ্টিকেইটাক লৈ বিজেপিও নিশ্চিত হ'ব পৰা নাই, এই সমষ্টিকেইটাক লৈ কংগ্ৰেছো নিশ্চিত হ'ব পৰা নাই। তেনেকুৱা সমষ্টিসমূহ আমি যি সমষ্টিসমূহ গ্ৰাফিক্সৰ জৰিয়তে দেখুৱাইছোঁ, সেই সমষ্টিসমূহত প্ৰতিদ্বন্দ্বিতা তীব্ৰ স্বত্বেও কিন্তু ধাৰণা কৰিব পৰা পৰ্যায়ত আছে কোনটো সমষ্টি কোনে দখল কৰিব পৰাৰ সম্ভাৱনা আছে। আমি যদি উজনি অসমৰ ফালৰ পৰা আৰম্ভ কৰোঁ, খোৱাং সমষ্টিত দেখা গৈছে যে প্ৰতিদ্বন্দ্বিতা তীব্ৰ, কিন্তু তীব্ৰ প্ৰতিদ্বন্দ্বিতা স্বত্বেও অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ এডভান্টেজত আছে বুলি ধাৰণা কৰা হৈছে। কিন্তু লুৰিণজ্যোতি গগৈয়ে বিজেপিৰ মাইক্ৰ' মেনেজমেণ্টৰ ওচৰত হয়তো হাৰ মানিবলগীয়া পৰিস্থিতিও হ'ব পাৰে, কাৰণ তৃণমূল পৰ্যায়ত অসংগঠিত ৰূপত অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিছে, যাৰ ফালেদি বিজেপিয়ে আশা কৰিছে যে সংগঠিত ৰূপত তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হৈ সমষ্টিটো দখল কৰিব পাৰিব। সেই একেদৰে দুলীয়াজান সমষ্টিত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে, তৎসত্ত্বেও দুলীয়াজানত সুবিধাজনক অৱস্থানত আছে বিজেপি। তাৰপৰা চৰাইদেউ জিলাত সোণাৰী আৰু মাহমৰা দুয়োটা সমষ্টিতে তীব্ৰ প্ৰতিদ্বন্দ্বিতা। সোণাৰী মাহমৰা দুয়োটা সমষ্টিতে বিজেপিয়ে অভ্যন্তৰীণ দ্বন্দ্বৰ বলি হৈছে আৰু সেইকাৰণে তেওঁলোকে বহু ভোট হেৰুৱাইছে। স্বাভাৱিকতে দুয়োটা সমষ্টিতে যথেষ্ট এণ্টি ইনকামবেঞ্চি আছে। মাহমৰাত প্ৰাৰ্থী নতুন হোৱাক লৈ এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তাৰ পাছত শিৱসাগৰ জিলালৈ আহিলে দেখা যায় যে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সমষ্টি শিৱসাগৰৰ কথা আমি কৈছোঁ, কিন্তু শিৱসাগৰত অখিল গগৈয়ে জয়লাভ কৰাৰ সম্ভাৱনা প্ৰায় প্ৰকট হৈ পৰিছে। অখিল গগৈয়ে সম্ভৱতঃ 7,000 পৰা 10,000 ভোটৰ ব্যৱধানতো জয়লাভ কৰিব পাৰে। তৎসত্ত্বেও কিন্তু বিজেপিয়ে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে সেই সমষ্টিটোত। আৰু তাৰ পাছত যদি যোৰহাট জিলাৰ সমষ্টিকেইটালৈ অহা যায়, যোৰহাটত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে। গৌৰৱ গগৈয়ে যদি জয়লাভ কৰে তেওঁ প্ৰায় 6,000মান ভোটৰ ব্যৱধানত জয়লাভ কৰিব পাৰে, অৰ্থাৎ 3,000 ভোট যদি বিজেপিলৈ আহে তেতিয়া গৌৰৱ গগৈৰ কাৰণে বিপদ হ'ব পাৰে। গৌৰৱ গগৈতকৈ টিয়ক সমষ্টিৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা। টিয়কত অসম গণ পৰিষদৰ বিকাশ শইকীয়াৰ কংগ্ৰেছৰ পল্লৱী শইকীয়া গগৈৰ মাজত কোন জয়লাভ কৰিব প্ৰাৰ্থী আৰু দুয়োটা দলে ক'ব নোৱাৰা অৱস্থা আহিছে। তিতাবৰত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে যদিও বিজেপিতকৈ কংগ্ৰেছ আত্মবিশ্বাসী ৰূপত দেখিবলৈ পোৱা গৈছে। গোলাঘাট জিলাত তীব্ৰ প্ৰতিদ্বন্দ্বিতা নাই। উত্তৰ অসমৰ আমি ৰঙা নদীৰ কথা কৈছোঁ, ৰঙা নদীত প্ৰতিদ্বন্দ্বিতা তীব্ৰ হৈছে। বিজেপিৰ সাংগঠনিক ভেটি, কংগ্ৰেছৰ সাংগঠনিক ভেটি, কংগ্ৰেছত অসন্তুষ্টি আছে, বিজেপিত অসন্তুষ্টি নাই, এইটো এটা মূল কাৰক হৈছে। কিন্তু বিহপুৰীয়াত তীব্ৰ প্ৰতিদ্বন্দ্বিতা স্বত্বেও ভূপেন বৰাই বিজয় লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। কাৰ্বি আংলঙৰ সমষ্টিকেইটা ডিফুত APSLৰ লগত তীব্ৰ প্ৰতিদ্বন্দ্বিতা, আমৃত তীব্ৰ প্ৰতিদ্বন্দ্বিতা, বোকাজান, 3টা সমষ্টিয়ে নিৰ্বাচনী প্ৰেক্ষাপট একে, কিন্তু তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ মাজেৰে বিজেপি বোকাজান আৰু আমৃত এডভান্টেজত আছে, কিন্তু ডিফুত অনিশ্চিত হৈ পৰিছে বিজেপি। সেই একেদৰে দেখিবলৈ পোৱা যায় নগাঁও জিলাত যি বহমপুৰ সমষ্টি, বহমপুৰত প্ৰতিদ্বন্দ্বিতা তীব্ৰ হৈছে, কিন্তু তৎসত্ত্বেও বিজেপি সুবিধাজনক অৱস্থানত থকা দেখিবলৈ পোৱা গৈছে। তাৰ পাছত আন যিবোৰ সমষ্টি
বৰাক উপত্যকাৰ সমষ্টিকেইটাত ডিলিমিটেশ্যনৰ ফলত হোৱা পৰিৱৰ্তনৰ বাবে আটাইতকৈ তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱা সমষ্টিকেইটাত বিজেপি সুবিধাজনক অৱস্থানত আছিলে নিৰ্বাচনৰ আগত বিজেপিয়ে অতি সুবিধাজনক বুলি ভাবিছিলে কিন্তু আটাইকেইটা সমষ্টিয়ে তেওঁলোকৰ কাৰণে প্ৰত্যাহ্বানমূলক তৎসত্ত্বেও শনাইক বাদ দি তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱা আনকেইটা সমষ্টি বিজেপিৰ বাবে বিজেপি কিছু আগবাঢ়ি আছে নামনি অসমৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱা সমষ্টি সৰভোগ ভৱানীপুৰৰ কথা কোৱা হৈছে সৰভোগ ভৱানীপুৰত প্ৰতিদ্বন্দ্বিতা অতি তীব্ৰ কাৰণ দুজন প্ৰাৰ্থী আছে CPIMৰ মনোৰঞ্জন তালুকদাৰ আৰু বিজেপিৰ ৰঞ্জিত দাস ভোট দুভাগত ভাগ হৈছে ৰঞ্জিত দাসে বিসম্বাদৰ মুখামুখি হৈছে কিন্তু সমষ্টি পুনৰ্নিৰ্ধাৰণে সমষ্টিটো বিজেপিৰ অনুকূল কৰি তোলাৰ বাবে তেওঁ এক পৰ্যায়ত সুবিধাজনকত থাকিব পাৰে তৎসত্ত্বেও কিন্তু ভোট গণনাৰ অন্তিম মুহূৰ্তলৈকে ৰ'ব লাগিব কমলপুৰৰ পৰিস্থিতি স্পষ্ট হৈ পৰিছে অংকুৰ দাসে কিমান ভোট পায় নিৰ্দলীয় প্ৰাৰ্থী তাৰ ওপৰত নিৰ্ভৰ কৰিছে তৎসত্ত্বেও কিন্তু কমলপুৰটো বিজেপিৰ বাবে সুবিধাজনক সমষ্টি ৰাজ্যত সৰ্বাধিক চৰ্চিত হোৱা এটা সমষ্টি দিছপুৰ যিটোত প্ৰতিদ্বন্দ্বিতা অতি তীব্ৰ হৈছে দিছপুৰত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হৈছে নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত দাসে কিমান ভোট পায় তাৰ ওপৰত নিৰ্ভৰ কৰিছে প্ৰদ্যুৎ বৰদলৈৰ ভাগ্য জয়ন্ত দাসে যদি 20,000 ভোট লাভ কৰিবলৈ সক্ষম হয় তেতিয়াহ'লে কিন্তু প্ৰদ্যুৎ বৰদলৈৰ হিচাপ নিমিলা হৈ আহিছে এনেদৰে যি 29টা সমষ্টি দেখিবলৈ পোৱা গৈছে 29টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা তীব্ৰ বিৰোধী পক্ষই ভাবিছে এই সমষ্টিকেইটা তেওঁলোকে দখল কৰিব কিন্তু বিজেপিয়ে ভাবিছে যে 29টা সমষ্টিৰ কমেও 18টা তেওঁলোকৰ হাতলৈ আহিব এই 29টা সমষ্টিক লৈ শাসক বিজেপি আৰু বিৰোধীৰ মাজত অংক মিলা নাই কিন্তু আমাৰ হিচাপ মতে আমি পোৱা খবৰ অনুসৰি 29টা সমষ্টিৰ কমেও 18টা সমষ্টিত কিন্তু বিজেপি মিত্ৰজোঁটে জয়লাভ কৰিব ভাস্কৰ এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে আপুনি যিকেইটা সমষ্টিত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে যুঁজ হৈছে তাক লৈ আপুনি ইতিমধ্যে উল্লেখ কৰিছে গোটেইখিনি কথা কিন্তু তাৰ মাজতে আৰু এটা প্ৰশ্ন আচলতে সকলোৰে মনত আছে যে বিজেপিয়ে আচলতে বহু কেইজন মুখ্যক আচলতে পুৰণি বহু বিধায়ককে হওক বা বহু মন্ত্ৰীকে হওক তেওঁলোকে বেলেগ সমষ্টিত তেওঁলোকে লৈ আহিছে গতিকে সেই সমষ্টিকেইটাৰ যুঁজখন কিছু আচলতে অধিক জটিল হোৱাৰ সম্ভাৱনা আছে নেকি তাৰ সমান্তৰালকৈ নতুন যিকেইখন মুখ আহিছে প্ৰতিটো কেৱল বিজেপিৰে নহয় ৰাইজৰ দলৰে হওক বা কংগ্ৰেছৰে হওক নতুন যিকেইখন মুখ আহিছে তেওঁলোকে এবাৰ সেই সমষ্টিকেইটা দখল কৰাৰ ক্ষেত্ৰত কিমান সম্ভাৱনা আছে বুলি আপুনি ভাবে প্ৰথম কথা আপুনি প্ৰথমে উল্লেখ কৰা এটা সমষ্টি উদাহৰণ হৈছে সৰভোগ ভৱানীপুৰ নতুন যোৱাবাৰ সৰভোগৰ বিধায়কে ৰঞ্জিত দাস আছিলে যোৱাবাৰ কংগ্ৰেছ AIUDFৰ মিত্ৰতাৰ বাবে তেওঁ বজালি আহিলে সমষ্টি পুনৰ নিৰ্ধাৰণে ভৱানীপুৰ বিলুপ্তি ঘটাই সৰভোগ ভৱানীপুৰ কৰিলে ৰঞ্জিত দাস আকৌ উভতি গ'ল আপুনি উল্লেখ কৰা দৰে ৰঞ্জিত দাসৰ এই কথাটোৱে তাৰ নেতিবাচক প্ৰভাৱ পেলাইছে সমষ্টি সুবিধাজনক হোৱাৰ বাবে তেওঁ উভতি আহিছে বুলি ক্ৰিয়া কৰিছে ৰঞ্জিত দাসৰ এইটো এটা নেতিবাচক দিশ হৈ পৰিছে একেদৰে নতুন প্ৰাৰ্থী দিয়াৰ ক্ষেত্ৰত প্ৰদ্যুৎ বৰদলৈ কথাটো উল্লেখ কৰিব পাৰি প্ৰদ্যুৎ বৰদলৈ ৰাজনীতিক হিচাপে নতুন নহয় ৰাজ্যৰ এজন প্ৰবীণ ৰাজনীতিবিদ কিন্তু বিজেপিত তেওঁ নতুন সেইকাৰণে বিজেপিয়ে জটিলতাৰ সন্মুখীন হৈছে দিছপুৰ সমষ্টিত নতুন প্ৰাৰ্থীৰ কথা ক'বলৈ গ'লে এই সমস্যা উদ্ভৱ হৈছে বিজেপি তিতাবৰত ধীৰাজ গোৱালাই মাত্ৰ 3 মাহ আগতে বিজেপিত যোগদান কৰি বিজেপিৰ প্ৰাৰ্থিত্ব লাভ কৰিলে আৰু তেওঁৰ বিৰুদ্ধে ইমানেই বিসম্বাদ হৈছে যাৰ ফলত সমষ্টিটো বিজেপিয়ে হেৰুৱাবলৈ গৈছে সেই একেদৰে মাহমৰা সমষ্টিৰ কথা ক'ব পাৰি কাৰণ সুৰুজ দিহিঙাই 2016ত কংগ্ৰেছ 2021ত কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি যোগেন মোহনৰ হাতত পৰাস্ত হ'ল যোগেন মোহন এতিয়া ৰাজ্যসভালৈ গ'ল সুৰুজ দিহিঙাক প্ৰাৰ্থিত্ব দিলে ফলত পুৰণা বিজেপিৰ বহু লোকে তেওঁক ভোট নাই দিয়া তাৰ লগতে সুৰুজ দিহিঙীয়াৰ জনসম্পৰ্কও যোগেন মোহনতকৈ কম সেই কথাবোৰেও ক্ৰিয়া কৰিছে অৰ্থাৎ বিজেপিয়ে যি নতুন প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে বিজেপি তাত জটিলতাৰ সন্মুখীন হৈছে নতুন প্ৰাৰ্থী প্ৰক্ষেপৰ লগে লগে এই সমষ্টিবোৰত অহা জটিলতা তেওঁলোকে সঁচাকৈ অতিক্ৰম কৰিব পাৰে নে নোৱাৰে 4 মেলৈ অপেক্ষা কৰিব লাগিব কিন্তু তিতাবৰৰ দৰে সমষ্টি হেৰুৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে অংকিতা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত